নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ চাবলৈ আৰম্ভ কৰিছে প্ৰণৱ ব্লগছ যেহেতু 2025 চনটো আৰম্ভ হোৱাৰ লগতে 2025 চনৰ জানুৱাৰী মাহটো অলৰেডি ইতিমধ্যে খতম হৈছে আজি শেষৰটো দিন কেই ঘণ্টামানৰ পিছতে ফেব্ৰুৱাৰী মাহ আৰম্ভ হ'ব তো গতিকে আজি বিশেষ 31 জানুৱাৰীৰ দিনাখন তো এটা যেহেতু ফেষ্টিভেল ছিজন বা ফেষ্টিভেলৰ দিন তো মেডাম মেফিৰ এটা ফেষ্টিভেল অনুষ্ঠান টাই আহোমৰ অনুষ্ঠানটো আপোনালোকে সকলোৱে জানে তো গতিকেলৈ কি এই টাই আহোমৰ মেডাম মেফি কেনেকুৱা ধৰণৰ এই মেডাম মেফি ভাগ আয়োজন কৰা হয় কেনেকৈ ধৰণে আমাৰ এই টাই আহোমৰ লোকসকলে উদযাপন কৰে এই গোটেইখিনি বস্তু আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম তো গতিকেলৈ বলকচোন জানো আমি কি ধৰণে এই মেডাম মেফি ভাগ আয়োজন কৰা হয় সবিশেষ ভিডিঅ'টো ইয়াৰ মাধ্যমেৰে মেডাম মেফিনো কি ক'ৰ পৰা এই বস্তুটো উৎখাত হ'ল কেনেধৰণে উৎপত্তি হ'ল কি ধৰণে আমাৰ আহোম টাইসকলে এই বস্তুটো ধুনীয়াকৈ উদযাপন কৰে মেডাম মেফি অনুষ্ঠানটো উদযাপন কৰে গোটেই বস্তুখিনি সবিশেষভাৱে আপোনালোকক জনাওঁ তো বলক আপোনালোকক মেডাম মেফিৰ অনুষ্ঠান ভাগৰ মেইন কাৰ্যসূচী ভাগ চাউলুং চুকাফা দেখিছে 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈকে চাউলুং চুকাফাৰ যিহেতু ৰাজত্ব চলিছিলে অসমৰ আহোম বুৰঞ্জীত তো গতিকেলৈ ইয়াৰ এটা বিশেষ তাৎপৰ্যপূৰ্ণ কথা আছে গোটেই তাৎপৰ্যপূৰ্ণ কথাখিনি মই আপোনালোকক সুন্দৰভাৱে উপস্থাপন কৰিম ভিডিঅ'ৰ মাধ্যমেৰে কিন্তু তাৰ আগতে আমি মেডাম মেফিটো কি ধৰণে উদযাপন কৰা হয় কেনেকুৱা ধৰণে আমাৰ টাইসকলে এই মেডাম মেফি ভাগ উদযাপন কৰে গোটেই বস্তুখিনি আপোনালোকক সবিশেষকৈ দেখাই লওঁ তাৰপিছত মই পৰৱৰ্তী পৰ্যায়ত কি কাৰণে পতা হ'ল কি কাৰণে টাই আহোমসকলে এই মেডাম মেফি ভাগ পাতে গোটেই বস্তুখিনি সবিশেষভাৱে জনাম দেখিলে ফ্লেগ হোষ্টিং অলৰেডি হৈ গ'ল অলৰেডি দেখিছে ফ্লেগ উৰি আছে টাই আহোম মেডাম মেফিৰ ফ্লেগ উৰি আছে আৰু লগতে বিশেষ এটা অনুষ্ঠান অকণমান দেৰি পিছত আৰম্ভ হ'ব তো অলৰেডি ষ্টেজত আপোনালোকক দেখাওঁ ষ্টেজত কাম বন চলি আছে তো সুন্দৰভাৱে আপোনালোকে চাব পাৰিব ৰাইজো ইতিমধ্যে ষ্টেজত বহিছে গতিকে চাওক মই জুম কৰি আপোনালোকক অকণমান দেখাই দিছোঁ আপোনালোকে সুন্দৰভাৱে চাব বস্তুটো দেখিছে ষ্টেজটো সুন্দৰভাৱে মানে সৌৰণি কৰাত ব্যস্ত বৰ্তমান সময়ত ধুনীয়াকৈ সৌন্দৰ্যতাপূৰ্ণভাৱে ষ্টেজটো কৰি আছে তো আমি আৰু এটা বস্তু আপোনালোকক দেখাম ইতিমধ্যে যিহেতু আমাৰ যিসকল টাই লোকে অলৰেডি পূজা পাতলটো এই মেডাম মেফিৰ অনুষ্ঠান ভাগত যি পূজা কৰে পূজাৰ মেইন পূজাস্থলীটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক এই টুকুৰা জেগাতে মই বিশেষকৈ আপোনালোকৰ ভিডিঅ'টো শ্বুট কৰিছোঁ টেঙাখাটৰ পৰা বৰপুল অঞ্চলটোৰ পৰা মই মেইন ৰোডতে আছোঁ তো মেইন ৰোডৰ এই বৰপুলৰ কিনাৰতে অলৰেডি পূজা ভাগ আয়োজন কৰা হৈছে যিহেতু প্ৰেক্ষাগৃহটোৰ লগত লাগি আছে ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে তো মই পূজাৰ আপোনালোকক বিশেষকৈ দেখাম পূজা কেনেকৈ ধৰণে কৰা হয় গোটেইখিনি বস্তু আপোনালোকে চাব ইয়াতে যদি ক'বলৈ যোৱা হয় আপোনালোকক মই নামখিনিহে এতিয়া কৈ যাম খাও খাম আই লেংদিন লেংডন জানচাই হাং এনেকৈ বাখিন ৰাখিন দেখিছেনে আপোনালোকে এই বস্তুখিনি কি আপোনালোকে তাৎপৰ্যপূৰ্ণভাৱে অলৰেডি যিসকল টাই আহোমৰ লোক আছে তেওঁলোকে জানে কিন্তু মই বৰ্তমান সময়ত এই বস্তুটোৰ সম্পূৰ্ণ অৰ্থ নাজানো কিন্তু মেডাম মেফি কি কাৰণে পাতে মই এটা টোকা কালেকশ্যন কৰিছোঁ টোকা কালেকশ্যন কৰি মই আপোনালোকক মেডাম মেফি কিয় পাতে কেনেকুৱা ধৰণে মেডাম মেফিটো আয়োজন কৰা হয় কিহৰ কাৰণে পাতিলে কোনজন ইষ্ট দেৱতাক তেওঁলোকে পূজন কৰে এই গোটেইখিনি বস্তু মই আপোনালোকক এই ভিডিঅ'তে দেখাম তো এইটো হ'ল পূজাৰ থলী আৰু ইয়াতে পূজা চলিছে আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে মাহ এটা কণী এভাগ প্ৰসাদত এটা কণী দিয়া হৈছে আপোনালোকে দেখিছে আৰু লগতে অকণমান সাঁজো দেখিছোঁ সাঁজো আছে তো এনেকৈ ধৰণে তেওঁলোকৰ এটা নিয়ম পৰ্ব ধুনীয়াকৈ চলে আৰু ভক্তগণ আহি পিনি সুন্দৰভাৱে আপোনালোকৰ পূজা অৰ্চনা কৰে আৰু লগতে ধূপ কাঠি লগাই সুন্দৰভাৱে চাকি গছ বন্তি আগবঢ়ায় জ্বলাই মেলি তো এইখিনি হ'ল পূজাস্থান মই পূজাস্থানখিনি আপোনালোকক দেখালোঁ তো ইয়াতে মেডাম মেফিৰ আৰু এটা তাৎপৰ্যপূৰ্ণ কথা এটা আছে মেডাম মেফিত যে অলৰেডি এটা খোৱা বোৱাৰ মানে প্ৰবাদ আছে তো পূজা পাতল শেষ হোৱাৰ পিছত গোটেই ৰাইজক সুন্দৰভাৱে মানে খোৱা বোৱাৰ যোগানটো আগবঢ়ায় তো গতিকে মই অকণমান আপোনালোকক খোৱা বোৱাৰ জেগালৈ লৈ যাবলৈ চেষ্টা কৰিম তো খোৱা জেগাটোকো বনোৱা জেগাটোকো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম এই দেখিছে টাই আহোমৰ আমাৰ যি এই মেডাম মেফি অনুষ্ঠান ভাগ আয়োজন কৰিছে এই মেডাম মেফি অনুষ্ঠান ভাগ আয়োজন কৰোঁতে যিখিনি মানে ধৰি লওক খোৱা বোৱাৰ গোটেই যতনখিনি একচুৱেলি গোটেই কুচকাবাচখিনি ইয়াতে কৰা হৈছে ইয়াৰ পৰাই তালৈ নিয়া হ'ব আৰু তাত নি সুন্দৰভাৱে খোৱা বোৱাৰ মানে যোগানটো ধৰা হ'ব ৰাইজক তো খোৱা জেগাটো আপোনালোকক দেখালোঁ তো বস্তুখিনি পৰৱৰ্তী পৰ্যায়ত চাই যাব যিহেতু শোভাযাত্ৰা আহিছে শোভাযাত্ৰা ভাগ আপোনালোকক দেখাব বিচাৰিছোঁ মেডাম মেফিৰ শোভাযাত্ৰা বহুত ধুনীয়াকৈ গায়ন বায়নেৰে ধুনীয়াকৈ উদযাপন কৰিছে
আমাৰ ব্যৱস্থাপক আমাৰ সকলোৱে পৰিচিত লাডু বৰুৱাক আমি ঘোষণা কৰি লাডু বৰুৱা আপুনি যাতে আছে অতি সোনকালে বিদেশী পৰ্যটক আপোনালোকে দেখিবলৈ পাইছে বিদেশী পৰ্যটকো ইয়াত উপস্থিত আছে বিদেশী পৰ্যটক দেখিবলৈ পাইছে তো আপোনালোকক মই জনাওঁ যে এই মেডাম মেফি ভাগ কিয় আয়োজন কৰা হয় বা কেলৈ আয়োজন কৰে সম্পূৰ্ণ দস্তাবেজটো মই আপোনালোকৰ আগত মানে উপস্থাপন কৰিম ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হয় তাই কমিউনিটিৰ লোকসকলে যাতে মোক কোনো কাৰণতে বেয়া নাপায় মানুহ মাত্ৰেই ভুল মই যিটো এই কথা মানে অধ্যয়ন কৰি পাইছোঁ সম্পূৰ্ণ এটা তাত্ত্বিকতাৰ ওপৰতহে কথাখিনি কৈছোঁ মই ক'ৰবাত পাইছোঁ গুগলত চাৰ্চ কৰি হ'লেও অলপ নলেজ লৈছোঁ বা ক'ৰবাত নলেজ লৈছোঁ আৰু নলেজ লৈ মই শ্বেয়াৰ কৰিছোঁ ৰাইজে যাতে জানক একচুৱেলি আহোমসকলৰ নিজস্ব নীতি নিয়ম আৰু বিশ্বাস আছে আহোম বুৰঞ্জীৰ পৰা জানিব পৰা যায় যে যেতিয়া মংফি দ্য হেভেনলি কিংডমৰ ৰজা লেংডনে তেওঁৰ দুজন নাতি খুনলুং আৰু খুনলাইক মংৰিলৈ পঠিয়াইছিল তেতিয়া চীনৰ চিচুৱাংবান্নাত উপস্থিত আছিল সেই মুহূৰ্তত য়েংচেংফাৰ ঈশ্বৰৰ জ্ঞানে তেওঁলোকক ফিডাম পূৰ্বপুৰুষৰ আত্মা আৰু খুবাং উপাদানক সন্মান জনাবলৈ বছৰৰ বিভিন্ন মাহত বিভিন্ন অনুষ্ঠানত উমফা ফুৰালুং মায়ে দেয়া মায়ে ফি আৰু ৰিকখোৱাম পূজা কৰিবলৈ পৰামৰ্শ দিছিল মেডাম মেফি আহোম ধৰ্মৰ মৃত সাম্প্ৰদায়িক উৎসৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পূজা আহোম ৰাইজে প্ৰতি বছৰে 31 জানুৱাৰীত মৃতকৰ স্মৃতিত পালন কৰে টাইষ্টকৰ পৰা উৎপত্তি হোৱা আন জনগোষ্ঠীৰ সৈতে আহোমসকলে ভাগ কৰা পূৰ্বপুৰুষ পূজাৰ ধাৰণাটোৰ প্ৰকাশ বিদেশী পূৰ্বপুৰুষৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু সমাজলৈ তেওঁলোকৰ অৱদান স্মৰণ কৰাৰ উৎসৱ আহোম ৰজাসকলে এই উৎসৱ পৰিৱেশন কৰাৰ কেইবাটাও দৃষ্টান্ত আছে অনুবাদ কৰা আহোম বুৰঞ্জীত জি.চি. বৰুৱা উল্লেখ আছে যে 1563 চনত ধনশিৰি নদীৰ পাৰত কছাৰীসকলক পৰাস্ত কৰি ৰজা হুহুংমুঙে কলং নদীৰ উত্তৰ অংশৰ লগত সমগ্ৰ ধনশিৰি উপত্যকা দখল কৰিছিল প্ৰচলিত পৰম্পৰাৰ দৰে এই বিজয় স্মৃতিত ৰজা চুহুংমুঙে দীৰ্ঘায়ু কামনা কৰি নিজৰ ৰাজনীতিত মেডাম মেফি আৰু ৰিখবান উৎসৱ দুয়োটা অনুষ্ঠান পৰিৱেশন কৰে যেতিয়া মেডাম মেফি
ৰাজহুৱাভাৱে পালন কৰা হয় তেতিয়া তিনিজন দেৱতাৰ নামত পূজা কৰা হয় আৰু তেওঁলোক হ'ল মেডাম মেফি, দাং চাংফি আৰু গৃহাদম। গডদম চাওফি সৃষ্টি আৰু ধ্বংস, পানী বিজুলী আৰু ধুমুহা, সূৰ্য চন্দ্ৰ শিক্ষণ ৰোগ পৃথিৱী আদি কিছুমান প্ৰাকৃতিক শক্তিৰ বিশ্বাসৰ সৈতে জড়িত। আহোম পূজাৰী দেওধাই আৰু বাইলুঙে আহোম ভাষাৰ মন্ত্ৰ জপ কৰি পূজা কৰে আৰু পাণ্ডুলিপি যেনে ফ্ৰালুং আৰু বনফি আদিত দিয়া সংহতি অনুসৰণ কৰে। মেডাম মেফিয়ে আহোমৰ আচাৰ ব্যৱহাৰ আৰু ৰীতি নীতিক প্ৰতিফলিত কৰাই নহয়, নতুন প্ৰজন্মৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু পাৰম্পৰিক বুজাবুজিৰ সৃষ্টি কৰাত সহায়। মেডাম মেফি আৰু ইয়াৰ তাৎপৰ্য সম্পাদনা কৰা অতি প্ৰাচীন কালৰ পৰা আহোমসকলে পালন কৰা অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হৈছে মেডাম মেফি। মই শব্দৰ অৰ্থ হৈছে প্ৰসাদ, দাম মানে পূৰ্বপুৰুষ আৰু ফি মানে দেৱতা। গতিকে মেই দাম মে ফি শব্দৰ অৰ্থ হ'ল মৃতকক উৎসৰ্গ কৰা বুলি আৰু দেৱতাক বলি দিয়া বুলি। এই উৎসৱৰ এটি পৰিয়ালে ব্যক্তিগতভাৱে আৰু ৰাজহুৱাভাৱে এজন ৰজা আৰু সাধাৰণ জনতাই পালন কৰে। আজিকালি এই উৎসৱটো অসমৰ সকলো ৰাইজে ইমানেই ব্যাপকভাৱে পালন কৰে যে ই টাৰ্মেই ভাল হ'ব পাৰে। সেয়ে প্ৰতিটো আহোম পৰিয়ালে মৃতকক পূজা কৰাৰ উদ্দেশ্যে পাকঘৰৰ বিপৰীত ফালে এটা স্তম্ভ স্থাপন কৰে যাক দাম খুঁটা বুলি কোৱা হয়, য'ত তেওঁলোকে মৃতকক বিভিন্ন প্ৰসাদ যেনে ঘৰতে বনোৱা মদ, মাহ প্ৰসাদ, চাউলৰ সৈতে বিভিন্ন সামগ্ৰীৰে পূজা কৰা মাংস আৰু মাছ। আহোম ৰজাসকলে যুদ্ধত বিজয়ৰ পিছত আৰু ৰাজ্যৰ যিকোনো আগতীয়া বিপদ দূৰ কৰিবলৈ এই পূজা পালন কৰা হয়। আহোমসকলৰ নিজস্বতা নীতি নিয়ম আৰু বিশ্বাস আছিল। আহোমৰ বুৰঞ্জীৰ পৰা জানিব পৰা মতে যেতিয়া লেংদানে স্বৰ্গদেউ তেওঁৰ দুজন নাতি খুনলুং আৰু খুনলাইক সোণৰ শিকলিৰে পৃথিৱীলৈ পঠিয়াইছিল, সেই মুহূৰ্তত গচিংফা জ্ঞানৰ দেৱতাই তেওঁলোকক উমফা আৰু ফুৰালং মেডাম মেফি কৰিবলৈ পৰামৰ্শ দিছিল। ফি আৰু ৰিখৱানে বছৰৰ বিভিন্ন মাহত বিভিন্ন অনুষ্ঠানত পূজা কৰে। সেইদিনাৰ পৰাই এতিয়ালৈকে মেডাম মেফি সকলো আহোম জনগোষ্ঠীয় সকলে পালন কৰি আহিছে। যুদ্ধলৈ যোৱাৰ আগতে ৰিখান পৰিৱেশন কৰা হয়। এই পূজাৰে সৈনিকৰ দীৰ্ঘায়ু লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ সৈনিকসকলে বাঁহ বনোৱা মাছ ধৰা সঁজুলি লৈ বৰপুখুৰী, এটা ডাঙৰ পুখুৰী লৈ গ'ল। মাছ ধৰাৰ সময়ত যি যেনে মাছ, বেং, জলজ জীৱ-জন্তু আদি যি প্ৰায় ৰন্ধা-বঢ়াৰ বাচন বৰ্তনত ৰাখে আৰু ব্যৱহাৰ কৰে। এই অনুষ্ঠানে দীৰ্ঘায়ু প্ৰদান কৰে বুলি বিশ্বাস কৰা হয় আৰু তেওঁলোক অপৰাজিত হৈ পৰে। আহোম পুৰোহিত দেওধাই আৰু বাইলুঙে টাই মন্ত্ৰ জপ কৰি আৰু পাণ্ডুলিপিত দিয়া সংহতি যেনে ফ্ৰালুং আৰু বনফি আদিৰ পালন কৰি পূজা কৰে। দেৱতা দম চাংফি হৈছে এটা পৰিয়ালৰ জ্যেষ্ঠ প্ৰজন্মৰ পৰা চতুৰ্দশ প্ৰজন্মলৈকে পূৰ্বপুৰুষৰ ঈশ্বৰ। এটা পৰিয়ালৰ চতুৰ্থ প্ৰজন্মলৈকে গৃহাদম পূৰ্বপুৰুষৰ ঈশ্বৰ। কালি মাহত নতুন আহু ধান চপোৱাৰ সময়ত, আঘোণ মাহত নতুন চালি ধান চপোৱাৰ সময়ত আৰু তিনি সময়ত গৃহদামক পূজা কৰা হয়। মেডাম মেফিৰ দিনা কেৱল চৌফি আৰু দাম চৌফিকহে পূজা কৰা হয় কাৰণ তেওঁলোক স্বৰ্গৰ দেৱতা হিচাপে গণ্য কৰা হয়। চাংফি আৰু গৃহাদামক পাৰ্থিৱ দেৱতা হিচাপে গণ্য কৰা হয়, সেয়ে পূজা কৰা নহয়। তো আশা কৰিম আপোনালোকৰ কাৰণে এটা ভাল ইনফৰ্মেশ্যন আগবঢ়ালোঁ আৰু আপোনালোকে বিভিন্নজনৰ লগত শ্বেয়াৰ কৰিব, নিজৰ আত্মীয়, নিজৰ বন্ধুবৰ্গৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আশা কৰিম আপোনালোকৰ কাৰণে কম বেছি পৰিমাণে এটা ভাল ইনফৰ্মেশ্যন মেডাম মেফিৰ ওপৰত আগবঢ়াবলৈ সক্ষম হৈছোঁ।